সকলোকে নমস্কাৰ জনাইছোঁ আৰু এই ভিডিঅ'টো যোৰহাটবাসীসকলৰ কাৰণেহে আচলতে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। যোৰহাটত আমাৰ কেইবাখনো পাৰ্ক আছে আৰু তাৰ ভিতৰতে এখন অন্যতম পাৰ্ক হৈছে ৰজাবাৰী পাৰ্ক বুলি আমি যিখন জানো আৰু যাৰ নামটো হৈছে ডক্টৰ ভূপেন হাজৰিকা গ্ৰাম্য উদ্যান ও শিশু বিকাশ কেন্দ্ৰ। আৰু এই পাৰ্কখনৰ যি দুৰৱস্থা সেই দুৰৱস্থা দেখিহে আচলতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে পাৰ্কখনৰ যিটো চিলড্ৰেন ছেকশ্যন আছে য'ত ল'ৰা ছোৱালী খেলে তাত বেছিভাগ চিছ বা বেছিভাগ শ্লাইডাৰৰ অৱস্থা বেয়া আৰু মই আপোনাক ফটো লগাই দিম যি অৱস্থা মই দেখা পালোঁ। তাত কিন্তু সৰু ল'ৰা ছোৱালী সেই শ্লাইডবিলাকৰ দি খেলিলে কিন্তু সেই যিমান ডাঙৰ ডাঙৰ ফুটা আছে ফুটা দি পৰিহে যাব, মানে সিহঁতি কিবা এক্সিডেণ্টে হ'ব, তাৰমানে এক্সিডেণ্টৰ হোৱাহে ভয় থাকে। গতিকে প্ৰশাসন বা যিসকল কৰ্তৃপক্ষ তেওঁলোকে এইবিলাক চকু দিয়াটো খুব জৰুৰী। আৰু এটা কথা যে টিকটবিলাকত দাম লিখা আছে 10 টকা, কিন্তু আমি তিনিগৰাকী যিহেতু গৈছোঁ 6খন টিকেট দিছে, মানে 20 টকাকৈ লৈছে। 20 টকাকৈ লওক, লাগিলে 30 টকাকেই লওক, কিন্তু কথাটো হ'ল ৱেৰ ইজ দ্য মেইনটেনেঞ্চ ক'ত? গোটেই ঘাঁহ বন ভৰি আছে আৰু বাৰিষা কালতো তাত জোক ওলোৱাৰো ভয় থাকে। গতিকে ল'ৰা ছোৱালী য'ত খেলে আৰু পাৰ্কৰ যিটো গুৰুত্ব বা যিটো ইম্পৰ্টেঞ্চ সেইটোতো সকলোৱে জানে, নজনা নহয়। গতিকে এইবিলাক সৰু সৰু কথা, এইবিলাক চকু দিব লাগে। আৰু এখন পাৰ্ক যেতিয়া ভাল হৈ থাকে, ৱেল মেইনটেইনড হৈ থাকে, তাত আৰু বেছি মানুহ যাব। আচলতে পাৰ্কৰ মেইনটেনেঞ্চটো কমি গৈছে কাৰণেহে তেনেকুৱা হৈছে। গতিকে এইটো এটা মোৰ এটা সজাগ হ'বলৈহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যিসকল এই পাৰ্কখনৰ লগত জড়িত, তাৰমানে কৰ্তৃপক্ষই হওক বা প্ৰশাসনেই হওক, তেওঁলোকে অকণমান যাতে এইখিনি কথা মন কৰে, কিয়নো ল'ৰা ছোৱালীৰ এক্সিডেণ্ট হোৱাটো বা কিবা এটা ঘটনা ঘটাটো আমি কেতিয়াও সেইটো ভাবি পেলাই কেতিয়াও আমি এখন পাৰ্কলৈ নাযাওঁ। আশা কৰোঁ ভিডিঅ'টো অলপ গুৰুত্ব সহকাৰে ল'ব বুলি। আজিলৈ আহিছোঁ, ধন্যবাদ।